নমস্কাৰ, আপোনালোকে দেখি পাইছে কি আছে ৰিক্ৰুইটমেণ্ট চাৰিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আসাম এগ্ৰিকালচাৰ ৰিক্ৰুইটমেণ্ট 2025 400 কি আছে 89টা পোষ্ট ইয়াত মানে দি আছে টোটাল কি আছে চাৰিটা নহয় সৰি 400 কি আছে 89টা পোষ্ট ইয়াত দিয়া আছে। ইয়াত কি পোষ্ট আছে সকলোখিনি মিলি ইয়াৰ টোটাল পোষ্ট আছে 489। একাউণ্টেণ্ট আছে, প্ৰগ্ৰামাৰ আছে, মেনেজাৰ আছে এণ্ড আদাৰ পোষ্ট আছে। সকলোবিলাক মই কৈ দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। যদি ভাল পায় ভিডিঅ'টো চাই তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আপডেট মই দি থাকিম। ইয়াত দেখাই ইয়াৰ পিছত কি আছে ইয়াত ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ, ইয়াত মানে যিটো লাষ্ট ডেট ইয়াত মেনশ্যন কৰি দিয়া আছে 31 ডিচেম্বৰত, সেইটো লাষ্ট ডেট হয় 31/12/2025। ইয়াত কি আছে আসাম এগ্রিকালচার ইউনিভার্সিটি AAU has released a recruitment notification for the recruitment of 489 accountant, programmer, manager and other post ইয়াত আছে আৰু অনলাইন এপ্লাই কৰিব লাগিব। সেইটো ইয়াত দেখা ক'ত কিমান পোষ্ট আছে ইয়াত আপোনালোকে চাই লোৱা। ডিপুটি প্ৰজেক্ট ডিৰেক্টৰত আছে টোটাল 22টা পদ আছে। ইয়াত পাৰ মান্থ কিমান দিব সকলোবিলাক ইয়াত আছে, 52,000 ইয়াত দিব পাৰ মান্থ। আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন যিটো আছে পোষ্ট গ্ৰেড যদি আপুনি কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব সেই পোষ্টটোত, এগ্ৰিকালচাৰ এলিড ছেক্টৰ। আৰু এক্সপিৰিয়েঞ্চ থাকিব লাগিব, লগতে কি আছে এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মেক্সিমাম কি আছে 5 বছৰ লাগিব, মিনিমাম কি আছে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰটো কৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক। ইয়াত দেখিছে ইয়াত টোটাল পোষ্ট আছে 18 মানে 18টা পোষ্ট আছে। ইয়াত চেলাৰি কি আছে 30,000 পাৰ মান্থ আছে। এডুকেশ্যনাল কি আছে কোৱালিফিকেশ্যন যেটি ইয়াত আছে বিকম আছে। ইয়াত এক্সপিৰিয়েঞ্চ আছে কি আছে 3 বছৰ আছে, 3 বছৰ কাৰণে ইয়াত এক্সপিৰিয়েঞ্চ লাগিব যদি আপোনালোকে কৰি আছে। আৰু ইয়াত কি কৈছে কম্পিউটাৰ, আৰু 3 নম্বৰতে কি আছে কম্পিউটাৰ প্ৰগ্ৰাম। ইয়াত কি আছে টোটাল পোষ্ট আছে 19টা পোষ্ট আছে। আপোনালোকৰ চেলাৰি আছে, আপোনালোকে চেলাৰি পাব ইয়াত কি আছে 25,000 পাৰ মান্থ। এডুকেশ্যনাল কোৱালিফিকেশ্যন কি আছে বিটেক ইন কম্পিউটাৰ চায়েন্স অৰ কি আছে MCA, এক্সপিৰিয়েঞ্চ 1 বছৰ লাগিব। আৰু ইয়াত 4 নম্বৰটো দেখিব পাৰিছে কি আছে ব্লক টেকন'লজি মেনেজাৰ BTM। ইয়াত কি আছে টোটাল পোষ্ট আছে 103টা পোষ্ট আছে। আৰু এডুকেশ্যনাল কোৱালিফিকেশ্যন যিটো আছে আপোনালোকে দেখিব পাৰিছে ইয়াত পোষ্ট গ্ৰেড লাগিব, পোষ্ট গ্ৰেড যদি আপোনালোকে কৰিছে তেনেহ'লে কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চ লাগিব 2 বছৰ। আৰু 5 নম্বৰটো কৈছে 327টা পোষ্ট আছে টোটাল, চেলাৰি থাকিব ইমান আপোনালোকে দেখি আছে। আৰু এডুকেশ্যনাল যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেট লাগিব, লগতে 1 বছৰ কিছু এক্সপিৰিয়েঞ্চ লাগিব। আৰু নেশ্যনেলিটি ইয়াতো আপোনাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। আৰু এজ লিমিটেড যিটো কৈছে মানে কোনটোত কিমান এজ লিমিট ইয়াত দি দিছে। যিটো ডিপুটি প্ৰজেক্টৰ আছে ইয়াত লাগিব কৈছে 21 পৰা 40 বছৰলৈকে। আৰু যিটো ব্লক টেকন'লজি মেনেজাৰ আছে ইয়াত কি আছে 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ 45 বছৰ হৈছে মানে আপ টু। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে দেখিছে জেনেৰেলি 200 টকা লাগিব, 200 লাগিব। আৰু যিটো ৰিজাৰ্ভ মানে OBC ST সেইগুলোৰ 100 টাকা লাগিব। আৰু BPL আৰু PW কেণ্ডিডেট কি চিনিল নাই। আৰু ইয়াত দেখিব গোটেইখিনি আপোনালোকে দেখিব, সকলোখিনি মই কৈ দিম ক'ত কেনেকৈ এপ্লাই কৰিব, কোনটো ৱেবছাইটত, আৰু লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত। আপোনালোকে ইয়াত লাষ্ট ডেট দেখিছে 31 ডিচেম্বৰ, সেইটোৱেই আৰু আৰম্ভ হৈছে 11 ডিচেম্বৰৰ পৰা। বহুত কেইদিন হৈ গ'ল, মই অলপ পিছত লেট হৈ গ'ল ভিডিঅ'টো বনাইতে। আৰু লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে যদি ইচ্ছা আছে আগ্ৰহ আছে এপ্লাই কৰিবলৈ তেনেহ'লে এতিয়া এপ্লাই কৰি লওক, পিছত সেইটো দিগদাৰ হৈ যায়। দেখিছে আপোনাৰ এপ্লাই আৰু এডভাৰটাইজ ডিটেইলছ, অফিচিয়েল ৱেবছাইট, অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেকৈ এপ্লাই কৰিব লাগিব। যদি আপোনালোকে নোৱাৰে তেনেহ'লে মোক ক'ব কমেণ্টত, মই কৰি দিম, এটকাও নালাগে, ফ্ৰীটো কৰি দিম। আপোনালোকে খালি ফিজটো ল'ম, কিমান ফিজ, আৰু বাকীখিনি এনেই কৰি দিম। অ'কে হ'ব। যদি আপোনালোকে ভিডিঅ' চাই ভাল পায়, আপডেট চাই ভাল পায় তেনেহ'লে কি আছে ছাবস্ক্ৰাইব কৰি ল'ব, আপডেট দি থাকিম।